নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.3 যি বাকীকেইটা আছিল 4ৰ পৰা বাকীলৈকে এইখিনি আজিৰ ভিডিঅ'ত আমি সমাধান কৰিম। ইয়াৰ আগত 1.3ৰ 1ৰ পৰা 3লৈকে আমি আগৰ ভিডিঅ'টোত কৰি আহিছোঁ। যদি কোনোবাই চোৱা নাই তেনেহ'লে সেইটো ভিডিঅ' চাবা, ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। এতিয়া চোৱা 4 নম্বৰটো কি কৈছে, 0.999ক p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি? এই যে এটা আমাক দশমিক ডেচিমেলত দিছে, এই 0.99ক আমাক p/q আৰ্হিত প্ৰকাশ কৰিব লাগে। ইয়াত সলিউশনটো চোৱা, এইটো সংখ্যা আমি এনেকৈ লিখিব পাৰোঁ নে নাই, 0.9। ইয়াত চোৱা কোনটো ডাবল হৈ আছে, বাৰে বাৰে ৰিপিটেড হোৱা মানে কি, এইটো 9ৰ ওপৰত কি আছিল, বাৰ আছিল। তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ নে নাই, 9ৰ ওপৰত বাৰ থকা বুলি, হয় নে নাই? কোনটো সংখ্যাৰ ওপৰত বাৰ আছিল, 9ৰ ওপৰত বাৰ আছিল। ঠিক আছে, তেনেহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ নে নাই? পাৰোঁ। ঠিক আছে, এইবিলাক আমি আগতে কৰি আহিছোঁ। এতিয়া চোৱা, আমি এই সংখ্যাটোক ধৰি ল'ম। ধৰা হ'ল x = 0.999। ইমানকেইটা লিখিব নালাগে, অকল 3টা লিখিলে হৈ গ'ল, 2টা লিখিলেও হ'ব, মই 3টা লিখিছোঁ। ঠিক আছে, এইটো 1 নম্বৰ দিলা। এতিয়া চোৱা, এই ইকুৱেশ্যন 1ক আমি কি দি পূৰণ কৰিম। ইয়াতে চোৱা কেইটাৰ ওপৰত বাৰ আছে, ইয়াত অকল ৰিপিটেড কোনটো হৈছে, 9হে হৈছে, বেলেগটো একো নাই। ইয়াতে আছে নেকি, নাই, অকল 9টোৱে আছে, এইটোৱে বাৰে বাৰে ৰিপিট হৈছে। সেইকাৰণে আমি যিহেতু এটা সংখ্যাই ৰিপিট হৈছে, সেইকাৰণে আমি 1ৰ লগত এটা শূন্য লৈ ইকুৱেশ্যন 1ক আমি কি কৰি দিম, পূৰণ কৰি দিম। ঠিক আছে, তেনেহ'লে এটা সংখ্যা ৰিপিটেড হৈছে, বাৰে বাৰে এটা সংখ্যা হৈ গৈছে, সেইকাৰণে আমি 1ৰ লগত এটা শূন্য ল'ম। তেনেহ'লে ইকুৱেশ্যন 1ক আমি 10ৰে পূৰণ কৰিম। ঠিক আছে, ইকুৱেশ্যন 1 × 10, যেহেতু এটা সংখ্যা বাৰে বাৰে গৈছে, সেইকাৰণে 1ৰ লগত এটা শূন্য লৈছোঁ। যদি দুটা সংখ্যা ৰিপিটেড হ'লে হয়, তেতিয়া আমি 1ৰ লগত দুটা শূন্য ল'লোঁ হয়। ঠিক আছে, এতিয়া 1ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব চোৱা, ইকুৱেশ্যন 1ৰ লগত 10 পূৰণ কৰিবা, 10 পূৰণ x = 10 পূৰণ 0.999। এতিয়া পূৰণ কৰিলে চোৱা পূৰণ ফলটো কিমান হয়, 10ৰ লগত x পূৰণ কৰিলে কিমান হ'ব, 10(x) = ইয়াৰ লগত ইয়াক পূৰণ কৰিলে কিমান হ'ব চোৱা, এটা শূন্য আছে, এইঘৰে পূৰণ কৰাৰ কাৰণে দশমিকটো এঘৰ সফলে যাব। তেনেহ'লে কি হ'ব, 9.99। যেহেতু দশমিকৰ পিছত ইয়াতে চোৱা 3টা সংখ্যা আছে, বাট ইয়াতে কেইটা হৈ গ'ল, 2টা হৈ গ'ল, সেইকাৰণে আমি আৰু এটা দি। ঠিক আছে, এতিয়া এইটো 2 নম্বৰ ধৰি ল'বা। 2 নম্বৰ ধৰা হ'ল। এতিয়া 2 নম্বৰৰ পৰা 1 নম্বৰটো বিয়োগ কৰি দিবা। চোৱা কেনেকৈ বিয়োগ কৰে, 2 - 1, 2ৰ পৰা 1টো বিয়োগ কৰি দিবা, সফলটোৰ পৰা সফলটো বিয়োগ, বাওঁফালটোৰ পৰা বাওঁফালটো বিয়োগ। বাওঁফালে কি আছে, 10(x - 1x) মানে x = 9.999 - 0.999। ঠিক আছে, বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে কিমান হ'ব, 10(x) ৰ পৰা 1x গ'লে কিমান থাকে, 9x = এইটো চোৱা দশমিকৰ পিছৰ সংখ্যাবিলাক ছেমে আছে। এইটো দশমিকৰ পিছত 999 আছে, ইয়াতো দশমিকৰ পিছত 999 আছে। তাৰ মানে কি হ'ব, আটাইকেইটা বিয়োগ কৰিলে কি হ'ব, ছেম সংখ্যাৰ পৰা ছেম সংখ্যা বিয়োগ কৰিলে শূন্য হয়। ঠিক আছে, তেনেহ'লে কি হ'ব, ইয়াতে শূন্য হৈ যাব। এতিয়া অকল দশমিকৰ বাওঁফালটো থাকিব, বাওঁফালত কি আছে, 9 আৰু ইফালে 0, তো 9ৰ পৰা শূন্য গ'লে 9 থাকে। ঠিক আছে, এতিয়া আমাৰ x ৰ ভেলু লাগে, x = কিমান ওলাব, 9/9, 9 কেঞ্চেল কৰিলে কিমান হ'ব, 1/1। এতিয়া চোৱা আমাক p/q আকাৰত প্ৰকাশ কৰিব দিছে, p/q আকাৰ কেনেকুৱা হ'ল, 1/1। এতিয়া 1/1 মানে কি, তলত যদি 1 থাকে, 1টো কি হৈ থাকে, চাইলেণ্ট, সেইকাৰণে আমি কি লিখিব পাৰোঁ, x = অকল 1 লিখিলে হ'ল। ঠিক আছে, ঠিক আছে, এতিয়া চোৱা x = 1, x ৰ মান কি আছিল আমাৰ, x ৰ মান আছিল 0.999। এতিয়া এনে কি হ'ল, 0.999, এতেকে এইটো কি হৈ যাব, সমান 1 হৈ যাব। তাৰমানে আমাৰ যিটো সংখ্যা আছিল এইটো একো নহয়, কাৰ সমান, 1 সমান। ঠিক আছে, এতিয়া লিখি দিবা, যিহেতু 0.999 আৰু 1ৰ মাজত কোনো পাৰ্থক্য নাই, গতিকে 0.999 আৰু 1 কি হ'ব, সমান হ'ব। ঠিক আছে, এইটোৱে আমি আচৰিত হৈছোঁ। আচৰিত কি হৈছে আমি, যে 0.99টো কাৰ ইকুৱেল হয়, 1ৰ সমান হয়। ঠিক আছে, এইটো ধুনীয়াকৈ লিখি ল'বা। অ'কে।
এতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো কি কৈছে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গৰ্তত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা 5 নম্বৰটো কৈছে এই 1/7 যে আছে ইয়াৰ দশমিক বিস্তৃতিটো কিমানটা গৰ্তত হ'ব মানে কিমানটা সংখ্যাৰ পিছত ই আকৌ ৰিপিটেড হ'ব ঠিক আছে কিমানটা সংখ্যা বাৰে বাৰে পুনৰাবৰ্তিত হ'ব বুজি পাইছা যেনে আমাৰ কি আছিল আগতো কি আছিল চোৱা 9টাই আমাৰ একেবাৰে বাৰে বাৰে ৰিপিটেড হৈ আছিল না নাই তো সেই একেদৰে 1/17 টো দশমিক কৰি কৰাৰ পিছত হৰণ কৰাৰ পিছত কিমানটা সংখ্যা বাৰে বাৰে ৰিপিটেড হ'ব এইটো আমাক লিখিব দিছে ঠিক আছে তাৰমানে আমি 17ক 1ৰ আগত হৰণ কৰিম হৰণ কৰাৰ পিছত কিমানটা সংখ্যা বাৰে বাৰে ৰিপিট হ'ব দেখোৱা ইয়াত হৰটো কিমান আছে 17 তোমালোকে এইটো জানি থবা যে যেটো হৰ থাকে এনেকা যদি ম্যাথছ কেতিয়াবা বেলেগ এটা দি দিয়ে তেনেহলে কিমান চাবা যদি এমসিকিউ তোমালোকৰ এক্সামত আহি যায় যে কিমানটা হ'ব গৰ্তত কিমানটা অংক থাকিব তেতিয়াহলে এনেকৈ লিখি দিবা তলত যিমান থাকিব তাতকে কেতিয়া সমান নহব বা বেছি নহব তাতকে এক কম হ'ব আটাইতে গৈ গৈছে কিন্তু ঠিক আছে ইয়াতে কিমান আছে 17 না তাৰ মানে কিমানটা অংক থাকিব পুনৰাবৰ্তিতত 16টা যদি ইয়াতে 8 থাকিলে হয় তেনলে 7টা আটাইতে গৈ বেছি গৈছে কিন্তু ঠিক আছে তাতকে কম হ'ব পাৰে কিন্তু বেছি হ'ব নোৱাৰিব তাৰ পিছত যদি 7 থাকিলে তেনলে 6 হয় আটাইতে গৈ বেছি কিমান থাকিলে হয় 6 থাকিলে ঠিক আছে মানে যিমান তলত থাকিব হৰটো ইমান তাতকে এক কম থাকিব আটাইতে গৈ বেছি ঠিক আছে তেনে ইয়াত সলিউশনটো কৰা সলিউশন ঠিক আছে সলিউশনটো কি হ'ব পুনৰাবৰ্তিত গৰ্তত কিমানটা অংক থাকিব লিখি দিবা 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গৰ্তত আটাইতকৈ বেছি 16টা অংক থাকিব ঠিক আছে এটা তোমালোকে লিখি দিবা এটা কি কৈছে আমাক সত্যাপন কৰিব দিছে তোমালোকে এটা সত্যাপন কৰিম চোৱা আমি এটা সত্যাপন কৰিম সত্যাপন মানে হৰণ পদ্ধতি কৰি আমাক সত্যাপন কৰি দিছে তাৰ মানে 1ক 70 ৰে হৰণ কৰি দিছে ঠিক আছে এতিয়া 17 তে আমি 1ক হৰণ কৰিম 17 দি 1ক হৰণ কৰিলে কিমান হ'ব চোৱা 17 1ক হৰণ কৰিলে চোৱা যেহেতু এইটো ভাজ্যটো সৰু ভাজকত কৈ সেইকাৰণে আমি ওপৰত এটা দশমিক দিম দশমিক দিয়াৰ পিছত এটা শূন্য নামি যায় এতিয়া চোৱা দশমিক দিয়াৰ পিছত এটা শূন্য নামাইছো বাট তথাপিও 17 কি 10 দি হৰণ যাব নেকি আকৌ সৰুৱে থাকিল সেইকাৰণে আমি এটা ইয়াত শূন্য দিম শূন্য দিয়াৰ পিছত আৰু এটা শূন্য নামাব পাৰিম ঠিক আছে এতিয়া চোৱা কিমান বাৰ যাব হৰণ কিমান বাৰ যাব চোৱা 17 কিমান বাৰ যায় 1ৰ ভিতৰত 17 কেইবাৰ যাব 5 বাৰ যাব 5ৰ লগত 17 পূৰণ কৰিলে কিমান হ'ব 5 17 গুণ 85 এটা তোমালোকে কৰিব পাৰা 5 7 গুণ 35 5 হাতৰ 3 5 গুণ 5 3 8 ঠিক আছে তাৰ পিছত বিয়োগ কৰি দিবা এটা চোৱা 1ৰ পৰা 85 গলে কিমান থাকে 15 ঠিক আছে 15 10ৰ পৰা 5 গলে 5 ইয়াতে 9 থাকিল 9ৰ পৰা 8 গলে 1 ঠিক আছে এতিয়া আকৌ 17ৰ পৰা 15 টো সৰু হল আমি ইয়াতে কি লম দশমিক আছে সেইকাৰণে এটা কি দিব আৰু শূন্য দিব আৰু ঠিক আছে শূন্য দিলো এতিয়া চোৱা 150 ৰ ভিতৰত 17 কিমান বাৰ যায় 150 ৰ ভিতৰত 17 আমাৰ 8 বাৰ যাব ঠিক আছে 17 8 দি পূৰণ কৰিলে কিমান হ'ব 136 136 তোমালোকে পূৰণ কৰি চাবা হৈ যাব 136 মাইনাস কৰিলে কিমান থাকে 14 দশমিকৰ কাৰণে এটা শূন্য দি ললো আমি ঠিক আছে এতিয়া 140 এৰ কিবাৰ যাব আকৌ 8 বাৰে যাব 8 বাৰ পূৰণ কৰিলে কিমান হ'ব 17 লগত 8 পূৰণ কৰিলে 136 এতিয়া বিয়োগ কৰিলে কিমান হ'ব 4 ঠিক আছে দশমিক আছে সেইকাৰণে এটা 0 দি লম এতিয়া 46 ভিতৰত 17 কিবাৰ যায় 2 বাৰ যাব 17 2 গুণ 34 17 2 গুণ কিমান হয় 34 বিয়োগ কৰিলে 6 দশমিক আছে সেইকাৰণে এটা কি দিব পাৰো আমি শূন্য দিব পাৰো এতিয়া কিবাৰ যাব চোৱা
এতিয়া 3 বাৰ যাব 3 পূৰণ কৰিলে কিনে হ'ব 3 7 গুণ 21 1 হাতৰ 2 3 1 গুণ 3 হাতৰ 2 5 51 ওকে এতিয়া কিমান হ'ব কেইবাৰ যাব এতিয়া মাইনাস কৰিলে কিমান হ'ব 9 ঠিক আছে এতিয়া দশমিক আছে সেইকাৰণে আমি এটা শূন্য ল'ব পাৰোঁ 90 হ'ল এতিয়া 17 90 ৰ ভিতৰত কেইবাৰ যায় 5 বাৰ যাব ঠিক আছে 5 পূৰণ কৰিলে কিমান হয় 85 ঠিক আছে এতিয়া কি কৰিবা মাইনাস কৰিলে কিমান হ'ব 5 সো যেহেতু আমাৰ তলত আৰু জায়গা নাই তোমালোকে তলতে লিখিবা কিন্তু মই ইয়াতে সাইডত লিখিলো ঠিক আছে এতিয়া কিমান থাকিল 5 ওলাইছে না 5 এটা দশমিক আছে সেইকাৰণে আমি এটা কি দিব পাৰোঁ শূন্য এটা দিব পাৰোঁ ঠিক আছে এতিয়া চোৱা আকৌ এটা 50 ৰ ভিতৰত 17 কেইবাৰ যায় দুইবাৰে যাব দুইবাৰ গৈছে ঠিক আছে কাৰণ তিনবাৰ গলে 51 হয় বাট আমি তো বেছি ল'ব নোৱাৰো সেইকাৰণে দুইবাৰ ল'ম কিমান হ'ব 34 মাইনাস কৰিলে কিমান হ'ব চোৱা মাইনাস কৰিলে 0 ৰ পৰা তো 4 না যায় 1 ধাৰ লোৱা 10 10 ৰ পৰা 4 গলে 6 ওকে এতিয়া 4 পৰা 3 গলে 116 এতিয়া দশমিকৰ কাৰণে আমি আকৌ এটা শূন্য দিব পাৰোঁ এটা 160 160 ৰ ভিতৰত 17 কেইবাৰ যায় 9 বাৰ যায় এবাৰ 9 বাৰ ঠিক আছে 9 কিমান হ'ব তেনেহলে 153 এতিয়া সব মাইনাস কৰিলে কিমান হ'ব 7 দশমিক আছে সেইকাৰণে আমি এটা শূন্য দিব পাৰোঁ ঠিক আছে এতিয়া আকৌ 70 ৰ ভিতৰত 17 কিমান বাৰ যায় 4 বাৰ যায় এটা দিবা 4 বাৰ যায় পূৰণ কৰিলে কিমান হ'ব 4 7 গুণ 28 28 ৰ 8 হাতৰ 2 4 গুণ 4 দিয়ে 6 68 ওকে মাইনাস কৰিলে কিমান হ'ব 0 ৰ পৰা তো 8 না যায় 1 ধাৰ লম 10 ৰ পৰা 8 গলে 2 ওকে এতিয়া তো 6 আছে 6 ৰ পৰা 0 দিব নালাগে তো ইয়াতে দশমিক থাকাৰ কাৰণে এটা কি লম 0 লম 20 20 ৰ ভিতৰত কেইবাৰ যায় একবাৰ যাব ললে কিমান হ'ব কিমান হৈ যাব তাহলে আমাৰ 17 এতে 20 ৰ পৰা 17 বাদ দিলে কিমান থাকে 3 দশমিক আছে সেইকাৰণে আমি এটা 0 লব পাৰোঁ এটা কেইবাৰ যাব একবাৰে যাব যেহেতু 2 গুণ কিমান হ'ব 17 2 গুণ কৰিলে 34 হয় বাট আমাৰ ইয়াতে 30 আছে ঠিক আছে একবাৰে যাব কিমান হ'ব 17 মাইনাস কৰিলে কিমান হ'ব 30 ৰ পৰা 70 বাদ দিলে 0 ৰ পৰা 7 না 1 ধাৰ 10 ৰ পৰা 7 গলে 3 ওকে দশমিক থাকাৰ কাৰণে আমি এটা কি লব পাৰোঁ ইয়াতে দশমিক থাকাৰ কাৰণে আমি এটা ইয়াতে 0 লব পাৰোঁ আগৰ 30 হল বুজি পাইছা সরি এতে কিমান থাকিল 0 ৰ পৰা 7 না যায় এটা চোৱা 30 ৰ পৰা 17 বাদ দিব লাগে 0 ৰ পৰা 7 না যায় সেইকাৰণে আমি ধাৰ লম 10 ৰ পৰা 7 গলে 3 ইয়াতে 3 ৰ পৰা 1 ধাৰ লৈছো কিমান থাকিল 2 2 ৰ পৰা 1 গলে 1 এতিয়া 13 তো 7 না যায় সেইকাৰণে আমি দশমিক স্থানে এটা শূন্য বহাই লৈছো ঠিক আছে এটা চোৱা যেহেতু আমাৰ এটা ঠাই নাই তো আমি ইয়াতে লিখিছো তোমালোকে তলত লিখি যাবা এটো হৰণটো অলপ ডাঙৰ হয় বুজি পাইছা 130 এতিয়া 130 ভিতৰত 17 কেইবাৰ যায় 7 বাৰ যাব ঠিক আছে 117 ক 7 গুণ 7 7 গুণ 49 9 হাতৰ 4 7 গুণ 6 7 4 11 119 মাইনাস কৰিলে কিমান হ'ব 0 ৰ পৰা 9 বাদ না যায় সেইকাৰণে 1 ধাৰ লম কিমান হ'ব 10 10 ৰ পৰা 9 গলে 1 ঠিক আছে এতিয়া চোৱা ইয়াতে 3 ৰ পৰা 1 ধাৰ লৈছো কিমান থাকিল 2 2 ৰ পৰা 1 গলে 1 11 হৈ গল আৰু ইয়াতে 1 ৰ পৰা 1 গলে 0 হৈ যাব তে লিখিব নালাগে এতিয়া 11 যেহেতু 17 ৰ হৰণ না যায় সেইকাৰণে দশমিক থাকাৰ কাৰণে আমি এটা কি আকৌ এটা 0 বহাব পাৰোঁ ঠিক আছে এতিয়া কেইবাৰ যাব 110 আছে 17 কেইবাৰ যাব 6 বাৰ যাব 6 পূৰণ কৰা 6 7 গুণ 42 42 ৰ 2 হাতৰ 4 6 গুণ 6 6 4 10 102 হৈ গেল বুজি পাইছা এতিয়া আকৌ মাইনাস কৰা কিমান হ'ব 0 ৰ পৰা 2 না যায় 1 ধাৰ 10 ৰ পৰা 2 গেলে 8 বুজি পাইছা এতিয়া এটা 0 থেকে 0 ৰ পৰা 0 গলে 0 4 পৰা 1 ৰ পৰা 1 গেলে 0 তো আকৌ আমাৰ এইটো ওলাল দশমিক থাকাৰ কাৰণে এটা আমি কি দিব পাৰোঁ 0 দিব পাৰোঁ ঠিক আছে এতিয়া কিমান বাৰ যাব আকৌ আমাৰ 80 ৰ ভিতৰত 17 কিমান বাৰ যায় 4 বাৰ যায় ঠিক আছে 68 4 লগত 17 পূৰণ কৰিলে 68 হয় এতিয়া 0 ৰ পৰা না যায় 1 ধাৰ 10 ৰ পৰা 8 গলে 2 বুজি পাইছা এতিয়া কোৱা 7 থাকিল 7 ৰ পৰা 6 গলে 1 ওকে এতিয়া 12 ভিতৰত
17 নাযায় আকৌ আমি দশমিক থকাৰ কাৰণে এটা শূন্য বহাইলোঁ বুজি পাইছা এতিয়া 120ৰ ভিতৰত কিমান বাৰ যাব 117 7 বাৰ যাব বুজি পাইছা 7 বাৰ যাব এতিয়া চোৱা 7 বাৰ গ'লে কিমান হ'ব 119 ওকে এতিয়া 120ৰ পৰা 119 গ'লে কিমান থাকে 1 থাকে এতিয়া চোৱা ইয়াত দশমিক থকাৰ কাৰণে আমি এটা কি বহাব পাৰোঁ শূন্য বহাব পাৰোঁ চোৱা আকৌ আমাৰ সেম নিয়মত ফাৰ্ষ্টৰ নিচিনাই ঘূৰি আহিল আমি ফাৰ্ষ্টত কি পাইছিলোঁ 1ৰ দশমিক লোৱাৰ পিছত শূন্য এটা হৈছে তথাপি আমাৰ 17তকৈ 10টো সৰু আছিল কাৰণে আমি এটা শূন্য লৈছোঁ লোৱাৰ পিছত আৰু এটা শূন্য বহাইছোঁ 1 হৈছে এইটো আমাৰ সেমে প্ৰচেছ ঘূৰি আহিল চোৱা 1 লগত দশমিক থকাৰ কাৰণে এটা শূন্য দিছোঁ বাট তথাপি আমাৰ 17ৰ পৰা ই সৰু হৈ থাকিল সেইকাৰণে আমি ইয়াত আকৌ এটা শূন্য দিব লাগিব শূন্য দিয়াৰ পিছত আমি এটা শূন্য দি আকৌ 1 হৈ যাব যদি ইয়াতে 1 হয় চোৱা ইয়াতে যদি আমি শূন্য দিওঁ ইয়াতে শূন্য দিলে ইয়াতে কিমান হৈ যাব 1 হৈ যাব বুজি পাইছা যদি ইয়াত 1 হয় আকৌ এইটো নিয়মে আহিল মানে বাৰে বাৰে আকৌ এনেকৈ হ'ব তাৰ মানে লাষ্ট কিমানলৈকে থাকিব 7 তাৰপিছত আকৌ শূন্যৰ পৰা আকৌ এইটো ৰিপিটেড হ'ব তাৰপিছত কিমান হ'ল চোৱা এইটো শূন্যটো লিখিব নালাগে কিমান হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা হ'ল না নাই তাৰমানে এইখিনি গোটেইখিনি কি হ'ব ৰিপিটেড হ'ব বুজি পাইছা এদিকে এইটোৱে আমাৰ 57 হ'ল ঠিক আছে 57 এতিয়া 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে চোৱা যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ'লে পি বাই কিউ য'ত কিউ শূন্য হ'ব নোৱাৰিব আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা ঠিক আছে কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে আমাক কি কৈছে পি আৰু কিউ দুটা অখণ্ড সংখ্যা দিছে যাৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই যাক সহমৌলিক বুলি কোৱা হয় তোমালোকে অলৰেডি পঢ়ি আহিছা বুজি পাইছা সহমৌলিক মানে এনেকা দুটা সংখ্যা যিবিলাকৰ সাধাৰণ উৎপাদক কি 1 ওকে সো ইয়াতে কিছু একৰ বাহিৰে কোনো উৎপাদক নাই তাৰ মানে সহমৌলিক দুটা সংখ্যা ঠিক আছে তেনেহ'লে পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে য'ত কিউ কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব পৰিমেয় সংখ্যা ল'ব লাগিব যিবিলাকৰ দশমিক বিস্তৃতি কি হ'ব কৈছে পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰিব কৈছে তাৰপিছত কৈছে কিউৱে কি ধৰ্ম মানি চলিলে আমাৰ এইটো পূৰ্ণ সংখ্যা হ'ব এইটো আমাক লিখিব দিছে ঠিক আছে ইয়াত সলিউশনটো চোৱা সলিউশন কি হ'ব সলিউশন সংখ্যাকেইটা কি এনেকৈ লিখিব পাৰোঁ আমি এটা সংখ্যা সাপোজ 3/4 ঠিক আছে 3/4 ৰ দশমিক বিস্তৃতি কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত কিয় কাৰণ ইয়াত কিউ ইকুৱেল টু 4 আৰু 4টো কেনেকৈ লিখা আৰু 2 স্কুৱেৰ হয়নে নাই ঠিক আছে তাৰপিছত আৰু এটা চোৱা আৰু এটা সংখ্যা লওঁ আমি পূৰ্ণাংক 9/25 5ৰ দশমিক সেম লিখি দিবা দশমিক বিস্তৃতি পৰিসমাপ্ত কাৰণ লিখি দিবা কাৰণ ইয়াত কিউ কিমান দিছে কিউ সমান 25 আমি কেনেকৈ লিখিব পাৰোঁ 5 স্কুৱেৰ 5 পূৰণ 5 ঠিক আছে আৰু এটা দি দিবা এটা দিলে ভাল হ'ব আৰু এটা কি আছে 19/20 দিওঁ আমি দশমিক বিস্তৃতি পৰিসমাপ্ত মানে শেষ হ'ব পৰিসমাপ্ত কাৰণ ইয়াত কিউ কিমান আছে কিউ দিছে আমাৰ 20 কিন্তু আমি কেনেকৈ লিখিব পাৰোঁ 2 স্কুৱেৰ পূৰণ 5 পাৱাৰ 1 ঠিক আছে নে নাই 2 2 4 প্লাছ পূৰণ 5 4 5 গুণ 20 ঠিক আছে এটা হৈ গ'ল এতিয়া আমি এইটো লিখিব লাগে যে ইয়াত কিউ কি ধৰ্ম পালন কৰিছে চোৱা তোমালোকে ইয়াতে এটা বস্তু লক্ষ্য কৰা চোৱা প্ৰতিটোৰে ইয়াতে চোৱা 2ৰ পাৱাৰ হৈছে ঠিক আছে তাৰপিছত চোৱা ইয়াতে কিউ কি হৈছে 5ৰ পাৱাৰ হৈছে ঠিক আছে 5ৰ টাৰ্মত আহিছে তাৰপিছত চোৱা কিউ 2 আহিছে 5 আহিছে বুজি পাইছা তাৰ মানে ইয়াৰ পৰা আমি কি বুজি পালোঁ ইয়াতে কিউ ধৰ্ম পালোঁ আমি কি কিউৰ উৎপাদক বিশ্লেষণ কৰাৰ পিছত
যিটো কিউৰ উৎপাদক ওলাব সেইটো 2 ঘাতত হ'ব, নয়বা 5 ঘাতত হ'ব, নহ'লে 2 আৰু 5 উভয়ৰ ঘাতত হ'ব। ঠিক আছে, বুজি পাইছা? এতিয়া তোমালোকে লিখি দিবা, এতেকে লিখি দিবা P/Q, য'ত কিউ কি হ'ব নোৱাৰিব, 0 হ'ব নোৱাৰিব, পৰিমেয় সংখ্যাটক পৰিসমাপ্ত দশমিক বিস্তৃতি প্ৰকাশ কৰিবলৈ কিউৰ মৌলিক উৎপাদকীকৰণত 2 বা 5 নাইবা আৰু কি হ'ব লাগিব, উভয়ৰে ঘাতত থাকিব লাগিব। ঠিক আছে, এইটো ভালকৈ লিখি দিবা, থাকিব লাগিব। যিটো আমাৰ কিউৰ উৎপাদকীকৰণ পাম আমি, সেইটো কিহৰ ঘাতত থাকিব, 2, 5 নতুবা উভয়ৰ ঘাতত থাকিব লাগিব। ঠিক আছে, এইখিনিয়ে আমাৰ 6ৰ সমাধান। এতিয়া আমি 7 নম্বৰটো কৰিম। এতিয়া 7 নম্বৰটো চোৱা কি কৈছে, তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত, অপুনৰাবৰ্তিত, অপৰিসমাপ্ত আৰু অপৌনঃপুনিক। আমাক এনেকা তিনিটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপৌনঃপুনিক। তাৰমানে বাৰে বাৰে ৰিপিটেড হ'ব, কিন্তু একে সংখ্যাই ৰিপিটেড নহ'ব, ইয়াতে বেলেগ বেলেগ সংখ্যা আহিব। ঠিক আছে, ইয়াৰ এনচাৰটো লিখি দিবা, সমাধান এইটো অপৰিমেয় সংখ্যা হ'ব। ঠিক আছে, মানে বাৰে বাৰে ৰিপিটেড হ'ব, কিন্তু একে সংখ্যাই ৰিপিটেড নহ'ব, বেলেগ বেলেগ সংখ্যাই ৰিপিটেড হ'ব। ঠিক আছে, তেনেহ'লে তিনিটা উদাহৰণ দিবা। এটা দিবা, ছাপ'জ আমি এইটো দিলোঁ, তোমালোকে ইচ্ছা বহুত কেইটা আছে দিব পাৰা, 0, 1, 0, 1, 0, 1, 0, 1, 0, 1, 4টা 0, 1, ... তাৰমানে চোৱা ইয়াতে 1, 0, 1, 0, মানে ৰিপিট হৈছে, কিন্তু বেলেগ বেলেগ সংখ্যা ৰিপিট হৈছে। ঠিক আছে, এতিয়া 2 নম্বৰটো লিখি দিবা। 2 নম্বৰটো কি, ছাপ'জ 1 দিলোঁ, 2, 0, 2, 0, 2, 0, 2, 4টা 0, 2, 5টা 0, 2। ঠিক আছে, তোমালোকে এনেকৈ লিখি দিবা, মানে ৰিপিটেড হোৱা বুলি। ঠিক আছে, তাৰপিছত 3 নম্বৰটো এনেকৈ দিব পাৰা, 0.01, 00, 1, 0, 1, ... বুজি পাইছা? এনেকৈ লিখি দিলে হৈ গ'ল তিনিটা। এতিয়া 8 নম্বৰটো চোৱা। 8 নম্বৰটো কি কৈছে, 5 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা লিখিব দিছে। চ' আমি 5ক 7ৰে হৰণ কৰিম, তাৰপিছত 11ক 9ৰে হৰণ কৰিম, কৰাৰ পিছত দুটাৰ ভিতৰত আমি যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখি দিম। ঠিক আছে, সলিউশ্যনটো চোৱা। সলিউশ্যন, 7ক 7 দি হৰণ কৰিবা, কিমান বাৰ যাব চোৱা। যিহেতু ইয়াত সৰু ভাজ্যটো, সেইকাৰণে আমি একটা দশমিক দি এটা 0 দি ল'ম। 50 ভিতৰত 7 কেইবাৰ যায়, 7 বাৰ যায়, কাৰণ 7 গুণ 49। ঠিক আছে, এতিয়া চোৱা 50ৰ পৰা আমাক 49 বাদ দিব লাগে। এতিয়া চোৱা 0ৰ পৰা 9 নাযায়, সেইকাৰণে আমি ধাৰ ল'ম, ধাৰ ল'লে 10 হ'ব, 10ৰ পৰা 9 গ'লে 1, এতিয়া 4ৰ পৰা 4 গ'লে 0, সেইকাৰণে আমি দিব নালাগে। দশমিক লৈছে, সেইকাৰণে ইয়াতে কি দিব পাৰোঁ, 0 দিব পাৰোঁ। ঠিক আছে, এতিয়া চোৱা 10ৰ ভিতৰত কিবা যাব, 7 একবাৰ যাব, 1, 7 গুণ 7, এতিয়া 10ৰ পৰা 7 গ'লে 3, এতিয়া আকৌ দশমিক লৈছে, সেইকাৰণে কি দিব পাৰোঁ, 0, 7 4 গুণ 28, 30ৰ পৰা 28 গ'লে কিমান থাকে, 2। অ'কে, এতিয়া কিমান বাৰ যাব, যেহেতু দশমিক আছে, সেইকাৰণে আমি এটা 0 ল'ব পাৰোঁ। অ'কে, এতিয়া 20ৰ ভিতৰত 7 কেইবাৰ যায়, 2 বাৰ যাব, 7 2 গুণ 14, এতিয়া 6 থাকিল, বিয়োগ কৰিলে 20ৰ পৰা 14 গ'লে 6, এতিয়া যেহেতু এটা দশমিক আছে, সেইকাৰণে আমি কি ল'ব পাৰোঁ, 0 ল'ব পাৰোঁ। এতিয়া 60ৰ ভিতৰত 7 কেইবাৰ যায়, 8 বাৰ যাব, কাৰণ 7 গুণ 7 গুণ 56, তাৰমানে 8 বাৰ যাব, 56, বিয়োগ কৰিলে কিমান থাকিব, 4। বুজি পাইছা, 4। এতিয়া দশমিক আছে, 4টো সৰু 7তকৈ, সেইকাৰণে 4টোৰ ভিতৰত 7 হৰণ নাযাব, সেইকাৰণে আমি এটা দশমিক আছে কাৰণে এটা কি ল'ব পাৰোঁ, 0। 7ৰ ভিতৰত কেইবাৰ যাব, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, তাৰমানে 7 5 বাৰ যাব, 7 5 35।
বিয়োগ কৰিলে কিমান থাকিব 5 এইটো চোৱা 7তকৈ 5টো সৰু সেইকাৰণে ইয়াক হৰণ নাযাব সেইকাৰণে আমি দশমিক আছে কাৰণে ইয়াতে কি দিব পাৰোঁ এটা শূন্য দিব পাৰোঁ বুজি পাইছা এতিয়া চোৱা আমাৰ ফাৰ্ষ্টত কিমান আছে 50ক আমি 7 হৰণ কৰিছোঁ আকৌ আমাৰ ঘড়ীটো কি আহিল 50 আহিল আকৌ আমি যেনেকৈ হৰণ কৰি এইটো ৰিপিট হ'ব তাৰমানে এই সংখ্যাটো কি হ'ব বাৰে বাৰে ৰিপিট হৈ থাকিব ঠিক আছে এইটো ৰিপিট হৈ যাব তোমালোকে এনেকৈ লিখি দিবা ওকে তাৰপিছত আৰু এটা কিমান আছিল আমাৰ আছিল 9 আমাৰ 9/11 আছিল এতিয়া 11 দিয়ে আমি 9ক হৰণ কৰিম 11 দি 9ক হৰণ কৰিম চোৱা যেহেতু এইটো ডাঙৰ এইটো সৰু সেইকাৰণে এটা দশমিক হ'ব ইয়াতে কিমান হ'ব 0 ল'ব পাৰোঁ এতিয়া 90ৰ ভিতৰত 11 কেইবাৰ যায় 8 বাৰ যাব 11 8 গুণ 88 ঠিক আছে সো 90ৰ পৰা 88 গ'লে কিমান থাকে 90ৰ পৰা 88 গ'লে 2 থাকিব ওকে যেহেতু চোৱা 2ক 11 দিয়ে হৰণ নাযায় সেইকাৰণে দশমিক আছে কাৰণে কি ল'ব পাৰোঁ এটা শূন্য ল'ব পাৰোঁ 20ৰ ভিতৰত 11 কেইবাৰ যাব একবাৰ যাব কাৰণ 11 2 22 একবাৰ যাব কিমান হ'ব 11 বিয়োগ কৰিলে কিমান হ'ব 20ৰ পৰা 11 গ'লে 9 বুজি পাইছা আকৌ ইয়াতে দশমিক আছে ইয়াতে কি দিব পাৰোঁ শূন্য এটা চোৱা আকৌ আমাৰ 90 আছিল আকৌ 90 আহিল তাৰ মানে 0.81টো কি হ'ব বাৰে বাৰে আমাৰ ৰিপিট হ'ব তাৰমানে এইটো ৰিপিটেড হৈ যাব বুজি পাইছা ওকে তাৰমানে আমাৰ এতিয়া এই দুটাৰ ভিতৰত আমাৰ যিকোনো তিনিটা পৰিমেয় সংখ্যা যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে তেনেহ'লে তোমালোকে লিখি দিবা এটাকে 5/7 আৰু 9/11ৰ মাজত তিনিটা অপৰিমেয় সংখ্যা হল সপোজ ইয়াতে কি আছিল আমাৰ দশমিকটো কি আছিল এটাকে 0 দিলে একো নাই 0 ব্যৱহাৰ দশমিকৰ আগত তেনেহ'লে 0.714285 এইটো হৈছে তাৰমানে কি 71ৰ ওপৰত তেনেহ'লে আমি 70 দিব পাৰোঁ নে নাই ভিতৰত গৈছে তেনেহ'লে ভিতৰত দি দিবা কি হ'ব এটা হ'ব এনেকা 0.70700 এনেকৈ দিব পাৰা 7000 ডট 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 ইজিলি ল'বা যিমান টাফবিলাক নল'বা তিনিটা দিছে তিনিটা 2 নম্বৰ কি হ'ব 0.76 দিব পাৰা যেহেতু 70 আৰু 80ৰ ভিতৰত গৈছে নে নাই 71 আছে আৰু ইয়াতে 80 হয়নে নাই তেনেহ'লে 76 হয় 760 7600 76000 তোমালোকে ইজিটো ল'বা ইমান টাফ নল'বা তাৰপিছত 3 নম্বৰটো কি ল'ব পাৰা এইটো চোৱা 81 আছিল আৰু 71 তাৰমানে কি 80 এটা হয় 81ৰ ভিতৰত 80 পৰা নাই তেনেহ'লে 80 ল'ব পাৰা তোমালোকে কিমান হ'ব 0.80800 8000 8 8 5টা 0 এনেকৈ তোমালোকে ল'ব পাৰা ঠিক আছে এইটো আমাৰ 8 নম্বৰটোৰ সমাধান এতিয়া আমি 9 নম্বৰটো কৰিম ঠিক আছে 9 নম্বৰটো কি হৈছে চোৱা তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা ঠিক আছে পৰিমেয় কি কোনবিলাক সংখ্যাক পৰিমেয় বুলি কওঁ আমি পৰিমেয় সংখ্যাক যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q not equal to 0 মানে q শূন্য হ'ব নোৱাৰিব ঠিক আছে এটা আমি আগতে পঢ়ি আহিছোঁ ডেফিনেশ্যনটো এতিয়া চোৱা 1 নম্বৰটো কি দিছে 1 নম্বৰ হৈছে √23 এতিয়া চোৱা 23 টো এটা মৌলিক সংখ্যা তো √ৰ ভিতৰত যদি কোনো এটা মৌলিক সংখ্যা থাকে এইবিলাক আমি আগতে পঢ়ি আহিছোঁ √ৰ ভিতৰত যদি কোনো এটা মৌলিক সংখ্যা থাকে তেনেহ'লে এইটো কি হৈ যায় অপৰিমেয় হৈ যায় কাৰণ এই 23ৰ কোনো বৰ্গমূল নাই ঠিক আছে ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ চোৱা এতিয়া √23 যদি আমি p/q আকাৰত প্ৰকাশ কৰিব যাওঁ ইয়াৰ তলত কি আছে 1 আছে ঠিক আছে ইয়াতে q2 শূন্য হোৱা নাই p/q আকাৰত প্ৰকাশ কৰিব লাগিব ইয়াতে q2 শূন্য হোৱা নাই ঠিক আছে এইটো ঠিক আছে কিন্তু ওপৰত p2 কি জানো অখণ্ড সংখ্যা হৈছে নেকি √23 অখণ্ড সংখ্যা হয় নেকি নহয় এইকাৰণে এইটো এটা অপৰিমেয় কি হৈ যাব 1 নম্বৰটো সলিউশন কি হ'ব অপৰিমেয় ঠিক আছে ওকে এতিয়া 2 নম্বৰটো কি হ'ব 2 নম্বৰটো কি আছে √225 √225 এতিয়া চোৱা √225 আছে 225 এতিয়া চোৱা ইয়াৰ বৰ্গমূল আছে নাই চোৱা যদি আমি ইয়াক এনেকৈ লিখিব পাৰি 15 তাৰমানে কি 15 স্কোয়াৰ কৰিলে কি হয় 225 তাৰমানে 15ৰ বৰ্গ কিমান 225 ঠিক আছে না তাৰমানে এইটো বৰ্গমূল আমি কিমান হয় 225ৰ বৰ্গমূল কিমান 15
15 স্কোয়ার স্কোয়ার রুটে কি হয় কেনছে তেনেহ'লে 225 বর্গমূল কিমান হয় 15 যেহেতু ইয়াৰ বর্গমূল আছে সেইকাৰণে ইয়াক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰিম নে নাই ইয়াত বর্গমূল কিমান ওলাইছে 15 15 তলত কি থাকিব 1 তেনেহ'লে কি এইটো পি হ'ল এইটো কিমান হ'ল কিউ বুজি পাইছা সেইকাৰণে আমি ইয়াক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ মানে এইটো কি হৈ গ'ল আমাৰ পৰিমেয় সংখ্যা ঠিক আছে পৰিমেয় লিখি দিবা ওকে এতিয়া 3 নম্বৰটো সমাধান কৰা 3 নম্বৰটো কি আছে চোৱা 0.3796 ইয়াতে চোৱা ৰিপিট হৈছে সৰি ইয়াত 3 নম্বৰটো চোৱা এইটো 0.3796 তাৰ মানে চোৱা ইয়াতে দশমিক নাই মানে কি এইটো হেক হৈছে ভাগশেষ কি ওলাইছে শূন্য ওলাইছে এইকেইটা সংখ্যা ওলোৱাৰ পিছত আমাৰ ভাগশেষ কি ওলাইছে শূন্য যেতিয়া আমাৰ ভাগশেষ শূন্য ওলায় এইটো পৰিসমাপ্ত হৈছে নে নাই যিটো দশমিক বিস্তৃতি পৰিসমাপ্ত হয় এইটো এটা কি সংখ্যা হৈ যায় পৰিমেয় সংখ্যা হৈ যায় ঠিক আছে না যিটো ভগ্নাংশ দশমিক বিস্তৃতি কি হৈ যায় পৰিসমাপ্ত এইটো এটা পৰিমেয় সংখ্যা হৈ যায় এটাকে এইটো কি হ'ব পৰিসমাপ্ত সৰি পৰিমেয় ওকে এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো কি হ'ব 7.478478 এটা আকৌ ৰিপিটেড হৈছে তুমি ইয়াতে এটা বস্তু লক্ষ্য কৰা তোমালোকে 478 আকৌ 478 হ'ব তাৰ মানে 478 টো কি হৈ আছে বাৰে বাৰে ৰিপিট হৈ আছে এইটো পৌনপুনিক হয়নে নাই অবিৰত আৰু পৌনপুনিক যেটো সংখ্যা অবিৰত আৰু পৌনপুনিক হেতু সংখ্যা কি হৈ যায় আমাৰ পৰিমেয় হৈ যায় এইটো আমি আগতে পঢ়িছো এইটো একে সংখ্যা বাৰে ৰিপিটেড হৈছে হেতু এইকাৰণে এইটো কি হৈ যাব পৰিমেয় সংখ্যা যাব এদিকে পৰিমেয় এইটো কি হ'ব পৰিমেয় 5 নম্বৰটো চোৱা 5 নম্বৰটো কি হ'ব 1.10 100 100 100 140 150 এনেকা মানে ৰিপিট হৈ আছে এটা চোৱা অবিৰত কিন্তু অপৌনপুনিক মানে বাৰে বাৰে গৈ আছে কিন্তু একে সংখ্যা বাৰে বাৰে যোৱা নাই ইয়াতো চোৱা বাৰে বাৰে গৈ আছে কিন্তু একে সংখ্যা বাৰে বাৰে যায় আছে 478 বুজি পাইছা এটা চোৱা 1010 আছে নেকি নাই বাৰে বাৰে গৈছে কিন্তু বেলেগ বেলেগ সংখ্যা গৈছে সেইকাৰণে এটো কি হৈ যাব অবিৰত কিন্তু অপৌনপুনিক সেইকাৰণে এটো কি হৈ যাব অপৰিমেয় ওকে সো এটা আমাৰ সমাধান হৈ গ'ল আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা আৰু যদি চেনেলটো নতুন হৈ থাকা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা